গুড মৰ্ণিং অসম। এতিয়া ৰাতিপুৱা ৩ বাজিছে আৰু মই ৩ বজাৰ লগে লগে আপোনালোকৰ কাৰণে লৈ আহিছোঁ দৈনিক ৰাশিফল শিতানটো সদায় লৈ অহাৰ দৰে। আজি জুন মাহৰ 14 তাৰিখ দেওবাৰ। আজিৰ দিনটোৰ ৰাশিফল শিতানটো আমি আৰম্ভ কৰোঁ আহক। তাৰ লগে লগে জানি লওঁ আহক আজিৰ দিনটোৰ কিছু গুৰুত্বপূৰ্ণ কথা। আজি 1427 ভাস্কৰাধ্য আৰু 1942 শতাব্দৰ জুন মাহৰ 14 তাৰিখ দেওবাৰ। ইভা আচাউৰ স্মৃতি দিৱস হয়। সুপ্ৰভা দেৱীৰ স্মৃতি দিৱস। তিথি কৃষ্ণা নৱমী তিথি। নক্ষত্ৰ উত্তৰ ভাদ্ৰপদ নক্ষত্ৰ। জন্মৰাশি মীন ৰাশিৰ জন্মৰাশি। আজি সূৰ্য উদয় হ'ব 4:29 আৰু সূৰ্য অস্ত হ'ব 6:07। তেতিয়াহ'লে আহক আজিৰ দিনটোৰ ৰাশিফল শিতানটো আমি আৰম্ভ কৰোঁ। যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। পোনপ্ৰথমে আহিছোঁ আমি মেঘ ৰাশিলৈ। মেঘ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ দিনটোত বিশেষ সাৱধানে চলা ফিৰা কৰাটো দৰকাৰ। ভ্ৰমণ আজি আপোনালোকে নকৰাটোৱেই উচিত। যদি বিশেষ কাৰণত ভ্ৰমণ কৰিবলগীয়া হয় তেনেহ'লে সাৱধানতা অৱলম্বন কৰিব। বিদ্যাৰ্থীসকলে অধ্যয়নৰ ক্ষেত্ৰত চেষ্টা অব্যাহত ৰখাটো দৰকাৰ। ঘৰুৱা দিশতো আপোনাৰ আজি কৰণীয় দায়িত্ব পালন কৰিবলৈ চেষ্টা কৰি চাব পাৰে। দাম্পত্য জীৱনত সুখ শান্তিৰ মাজেৰে পাৰ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যায়। বন্ধুবৰ্গৰ লগত থাকোঁতেও দিনটো আজি আপোনালোকে আনন্দময়ভাৱে কটাব পাৰিব। সন্তানৰ কাৰণে সামান্য চিন্তা হৈ আজি আপোনালোকৰ পৰিব পাৰে। ধৰ্মীয় অনুষ্ঠানত যথেষ্ট নিষ্ঠা বৃদ্ধি দেখিবলৈ পোৱা যায়। প্ৰেমত আজি আপোনালোকৰ গতানুগতিক হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। শিক্ষাগুৰুসকলৰ কাৰণেও দিনটোৰ শুভ হিচাপে পাৰ হোৱা দেখিবলৈ পাব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে কৰ্মপ্ৰাপ্তিৰ যোগ নামি অহা বা আশাপূৰ্ণ পদ নামি অহা দেখিবলৈ পোৱা যাব পাৰে। ঘৰুৱা পৰিৱেশত সুখ শান্তিৰ মাজেৰে সুন্দৰভাৱে আজিৰ দিনটো আপোনালোকে অতিবাহিত কৰিব পৰা দেখিবলৈ পোৱা যায়। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব আৰু যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলে আজিৰ দিনটোৰ মধ্যম হিচাপে পাৰ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যায়। ইয়াৰ পিছত আহিছোঁ আমি বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ বন্ধুবৰ্গৰ পৰা আশাপূৰ্ণ ফল দেখি আজি আপোনালোকে কৃতজ্ঞ হ'ব। বাহ্যিক কৰ্মত মন দিব লগা হোৱাৰ কাৰণে মূল কৰ্মত আজি আপোনালোকৰ কিছু অৱহেলা দেখিবলৈ পোৱা যাব পাৰে। দাম্পত্য জীৱনতো সৰু সুৰা মতবিৰোধ দেখিবলৈ আজি আপোনালোকক পোৱা যাব পাৰে। স্বাস্থ্যৰ প্ৰতি বিশেষকৈ অকণ নজৰ ৰাখিবলৈ চেষ্টা কৰিব। কেতিয়াও আজি আপোনালোকে স্বাস্থ্যৰ প্ৰতি অৱজ্ঞা নকৰাটো উচিত। পিতৃ মাতৃৰ স্বাস্থ্যৰ অনুকূল দেখিবলৈ পোৱা যায়। সন্তানৰ কাৰণে ঘৰখনত আজি এটা সুন্দৰ পৰিৱেশ বিৰাজ কৰা দেখিবলৈ পোৱা যাব। প্ৰেমতো আজিৰ দিনটোৰ গতানুগতিক হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। বিদ্যাৰ্থীসকলৰ কাৰণে আশা কৰাৰ মতে ফল পোৱা দেখিবলৈ পোৱা যাব। শিক্ষাগুৰুসকলৰ কাৰণে দিনটোৰ অনুকূল হিচাপে পাৰ হ'ব। দাম্পত্য জীৱনত আজিৰ দিনটোৰ সৰু সুৰা মতবিৰোধ দেখিবলৈ পোৱা যাব পাৰে। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত আজি আপোনালোকৰ ভাল যোগাযোগৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। চাকৰিয়ালসকলৰ কাৰণেও দিনটোৰ অনুকূল হিচাপে পাৰ হ'ব। সামাজিক ক্ষেত্ৰত আজি আপোনালোকৰ সন্মান প্ৰাপ্তিৰ যোগ নামি অহা দেখিবলৈ পোৱা যায়। মনটো সামান্য আজি আপোনালোকৰ আশাবাদী হৈ থাকিব পাৰে। আনৰ কথাত আজি আপোনালোকে বেছি ধ্যান নিদিয়াটোৱেই উচিত। নিজৰ কৰ্ম নিজেই কৰি যাবলৈ চেষ্টা কৰাটো বেছি ভাল। ইয়াৰ পিছত আহিছোঁ আমি মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ বন্ধু বান্ধৱীসকলৰ পুৱা 10 বজাৰ পৰা কিছুমান নভবা ব্যস্ততাই আপোনাক জড়িত কৰি তুলিব পাৰে। বিদ্যাত আজিৰ দিনটোৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। শিক্ষাগুৰুসকলৰ কাৰণে দিনটোৰ অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। পিতৃ মাতৃৰ কাৰণেও আজিৰ দিনটোৰ খুব শুভ হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। মনত দৃঢ়তা ৰাখিলে সকলো কাম কৰি আজি আপোনালোকে সম্পূৰ্ণ কৰিব পাৰিব। ঠিকা কৰা লোকসকলৰ কাৰণে দিনটোৰ অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। আপোনাৰ স্বাস্থ্যৰ আগৰ তুলনাত যথেষ্ট পৰিমাণে উন্নত দেখিবলৈ পোৱা যাব পাৰে। সন্তানক লৈ সামান্য চিন্তা হৈ পৰিব পাৰে নাইবা সন্তানৰ কাৰণে আনৰ পৰা কথা শুনিবলগীয়াও আজি আপোনালোকে হ'ব পাৰে। কৰ্মক্ষেত্ৰত নতুন নতুন সুযোগ সুবিধা লাভ কৰিবলৈ আজি আপোনালোক সক্ষম হ'ব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব যদিও আৰ্থিক ক্ষেত্ৰত উন্নতি আজি আপোনালোকৰ দেখিবলৈ পোৱা যায়। ভ্ৰমণ কৰিব বিচাৰিলে সুন্দৰভাৱে ভ্ৰমণ আজি আপোনালোকে কৰিব পাৰে। ওচৰ চুবুৰীয়াৰ লগতো দিনটো সুন্দৰভাৱে অতিবাহিত কৰিব পাৰিব। নিবনুৱাসকলৰ কাৰণে আজিৰ দিনটোৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব যদিও নতুন চিন্তাধাৰণা আজি আপোনালোকৰ মনত অহা দেখিবলৈ পোৱা যাব পাৰে।
ইয়াৰ পিছত আহিছে আমি কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ বন্ধু বান্ধৱীসকলৰ পৰাপক্ষত স্পৰ্শকাতৰ কথা এৰাই চলিবলৈ চেষ্টা কৰাটো আজি আপোনালোকৰ কাৰণে ভাল হ'ব। আৰ্থিক দিশত আয়ৰ মাত্ৰা বৃদ্ধি হ'ব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণেও দিনটোৰ শুভ হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। ধৰ্মীয় অনুষ্ঠানত যথেষ্ট নিষ্ঠা বৃদ্ধি হ'ব। প্ৰেমত সৰু সুৰা বাধাই দেখা দিব পাৰে। বিয়া বাৰু যোগাযোগত আজি আপোনালোকৰ শুভ দেখিবলৈ পোৱা যাব পাৰে। নিবনুৱাসকলৰ কাৰণে আশাৰ পথ লৈ আহিব আজিৰ দিনটোৰ। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলে পাৰে যদি সেই ব্যৱসায়ত অকণমান চকু ৰাখিবলৈ চেষ্টা কৰিব, লগতে লেনদেন কৰোঁতেও আজি অলপ সাৱধানতা অৱলম্বন কৰিব। ঘৰুৱা পৰিৱেশতো পাৰে যদি অকণমান চকু ৰখাটো ভাল, কাৰণ ঘৰৰ পৰা মূল্যৱান সম্পদ হেৰাব পাৰে আজি আপোনালোকৰ। প্ৰশাসনিক বিষয়াসকলৰ আজি স্থান পৰিৱৰ্তন হ'ব পাৰে আৰু সেই স্থান পৰিৱৰ্তনৰ ফলত আজি আপোনালোকৰ মনটোহে বেছিকৈ বেয়া হৈ পৰা দেখিবলৈ পোৱা যাব পাৰে। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো অলপ সাৱধানতা অৱলম্বন কৰাটো দৰকাৰ। খেল ধেমালি কৰা লোকসকলৰ কাৰণে আজিৰ দিনটোৰ আগ্ৰহ বৃদ্ধি দেখিবলৈ পোৱা যায়। ৰৈ থকা কিছু সম্পদ আজি আপোনালোকৰ হৈ উঠিব পাৰে বা ৰৈ থকা কিবা কাম আজি আপোনালোকৰ সুন্দৰভাৱে হৈ উঠিব পাৰে। লগতে আজি আপোনালোকৰ ভাল যোগাযোগৰ সম্ভাৱনাও বেছি দেখিবলৈ পোৱা যাব পাৰে। ইয়াৰ পিছত আহিছে আমি সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ ঘৰুৱা কিছু ভালেই দেখিবলৈ আজি আপোনালোকক পোৱা যাব পাৰে। দুটা এটা উপৰুৱা বিষয়ত আজি আপোনালোকৰ মনটো অশান্তি হৈ পৰিব পাৰে। কৰ্মক্ষেত্ৰতো মানসিক অস্থিৰতা বৃদ্ধি পাব। প্ৰেমত আজি আপোনালোকৰ আনন্দময় হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। বিদ্যাৰ্থীসকলৰ কাৰণে দিনটোৰ গতানুগতিক হিচাপে পাৰ হ'ব আৰু শিক্ষাগুৰুসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। নিবনুৱাসকলৰ কাৰণে আজিৰ দিনটোৰ কিছু সংঘৰ্ষৰ মাজেৰে কটোৱা দেখিবলৈ পোৱা যাব পাৰে। সামাজিক ক্ষেত্ৰত আজি আপোনালোকৰ সন্মান হানি হ'ব পাৰে বা উচ্চ শিক্ষাৰ মান বজাই ৰাখিবলৈ আজি আপোনালোকে চেষ্টা কৰাটো বেছি ভাল বুলি ক'ব পৰা যায়। ঠিকা কৰা লোকসকলৰ কাৰণে আজিৰ দিনটোৰ শুভ বুলি ক'ব পৰা যায়। যিকোনো ক্ষেত্ৰত আজি আপোনালোকে বিনিয়োগ কৰিব বিচাৰিলে সুন্দৰভাৱে বিনিয়োগ কৰিব পাৰিব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। আৰ্থিক ক্ষেত্ৰত আজি আপোনালোকৰ উপাৰ্জন যিমান হ'ব, কিন্তু খৰচৰ মাত্ৰা তাতকৈ বেছি হোৱা দেখিবলৈ পোৱা যাব পাৰে। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটোৰ অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। ইয়াৰ পিছতে আহিছোঁ আমি কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ বন্ধু বান্ধৱীসকলৰ কৰ্মক্ষেত্ৰত জটিলতা কিছু পৰিমাণে হ্ৰাস হোৱা দেখিবলৈ পোৱা যাব পাৰে। হাতলৈ অহা ধন আজি আপোনালোকে জমা কৰি ৰাখিব নোৱাৰিব পাৰে। সেইকাৰণে আজি আপোনালোকে কিবা শুভ কাম আৰম্ভ কৰা বা যিকোনো পইচা ব্যয় হোৱা কাম আৰম্ভ নকৰাটোৱেই উচিত। দাম্পত্য জীৱনত দিনটোৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে। ৰাজনীতিবিদসকলে আজিৰ দিনটোৰ বিশেষ সতৰ্কতা অৱলম্বন কৰাটো দৰকাৰ। পিতৃ মাতৃৰ স্বাস্থ্যৰ অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। বিয়া বাৰুৰ ক্ষেত্ৰত যোগাযোগ আজি আপোনালোকৰ খুব ভাল হ'ব। ঘৰুৱা পৰিৱেশতো সুখ শান্তিৰ মাজেৰে পাৰ কৰিব পাৰিব। দাম্পত্য জীৱনতো আজিৰ দিনটোৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। বন্ধুবৰ্গৰ লগত থাকোঁতেও দিনটোৰ আনন্দময় হিচাপে আজি আপোনালোকে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যাব পাৰে। সন্তানৰ স্বাস্থ্যৰ কিছু পৰিমাণে দুৰ্বল হৈ পৰিব পাৰে। তাৰ প্ৰতি বিশেষকৈ আজি অলপ সচেতনতা অৱলম্বন কৰিব। ভ্ৰমণ কৰিব বিচাৰিলে সুন্দৰভাৱে আজি আপোনালোকে ভ্ৰমণ কৰিব পাৰে যদিও অলপ সাৱধানতা অৱলম্বন কৰাটো অনিবাৰ্য। শৰীৰ আগতকৈ আপোনালোকৰ উন্নত দেখিবলৈ পোৱা যাব পাৰে। ঘৰৰ সকলোৰে স্বাস্থ্য আজি আপোনালোকৰ যথেষ্ট পৰিমাণে উন্নত দেখিবলৈ পোৱা যায়। পিতৃ মাতৃৰ লগতো আজি আপোনালোকে ভাৱ প্ৰণয়ন কৰি আনন্দিত অনুভৱ কৰা দেখিবলৈ পোৱা যাব পাৰে। নতুনকৈ যান বাহন ক্ৰয় কৰিব বিচাৰিলে সুন্দৰভাৱে আজি আপোনালোকে যান বাহন ক্ৰয় কৰিব পাৰিব। ইয়াৰ পিছত আহিছোঁ আমি তুলা ৰাশিলৈ। তুলা ৰাশিৰ বন্ধু বান্ধৱীসকলৰ প্ৰায়বোৰ কথাতেই আজি আপোনালোকে মন নিদিয়াটোৱেই উচিত। মূল কথাৰ প্ৰতি আজি আপোনালোকে সজাগ হোৱাটো ভাল। দিনৰ শেষ ভাগলৈ আজি আপোনালোকৰ নতুন আশা দেখি উৎসাহিত অনুভৱ কৰা দেখিবলৈ পোৱা যাব পাৰে। বন্ধুবৰ্গৰ লগতো দিনটো আনন্দময় হিচাপে আজি আপোনালোকে পাৰ কৰিব পাৰিব আৰু বন্ধুৰ সংখ্যা আজি বৃদ্ধি হ'ব পাৰে। দাম্পত্য জীৱনত সুখ শান্তিৰ মাজেৰে পাৰ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যায়। চাকৰিয়ালসকলৰ কাৰণে হঠাৎ কিছু ব্যস্ততাৰ মাজত সোমাই পৰিবলগীয়া হ'ব পাৰে। লেনদেন কৰোঁতে পাৰে যদি অলপ সাৱধানতা অৱলম্বন কৰক। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলে আজি আনৰ পৰা টকা ধাৰ ল'বলগীয়া হ'ব পাৰে। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব।
পোহনীয়া জীৱ-জন্তুৰ ঘৰত আগমন কৰিব বিচাৰিলে সুন্দৰভাৱে আজি আপোনালোকে আগমন কৰিব পাৰে। বিয়া বাৰুৰ ক্ষেত্ৰত আজি আপোনালোকৰ দিনটোৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে। ওচৰ চুবুৰীয়াৰ লগতো সুন্দৰভাৱে দিনটো আপোনালোকে অতিবাহিত কৰিব পাৰিব। শিল্পী সাংস্কৃতিৰ লগত জড়িত লোকসকলৰ কাৰণে প্ৰাপ্য সন্মান লাভ কৰা আজি আপোনালোকক দেখিবলৈ পোৱা যায়। সামাজিক ক্ষেত্ৰতো আজি আপোনালোকৰ ব্যস্ততা বৃদ্ধি হ'ব পাৰে আৰু তাৰ ফলত আজি আপোনালোকৰ মনটো কিছু পৰিমাণে আনন্দিত আৰু কিছু লোকৰ আজি মনটো কিছু পৰিমাণে গধুৰ হৈ পৰাও দেখিবলৈ পোৱা যাব পাৰে। ইয়াৰ পিছত আহিছোঁ আমি বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ বন্ধু বান্ধৱীসকলৰ কৰ্মক্ষেত্ৰত অসুবিধাৰ মাজেৰে আজি আপোনালোকৰ অগ্ৰগতি দেখিবলৈ পোৱা যাব পাৰে। মানসিক অৱস্থা আজি আপোনালোকৰ মধ্যম বুলি ক'ব পৰা যায়। আশা কৰা কোনো যোগাযোগত আজি আপোনালোকে উপকৃত হ'ব পাৰিব। ভ্ৰমণ কৰিব বিচাৰিলে সুন্দৰভাৱে আজি আপোনালোকে ভ্ৰমণ কৰিব পাৰে। ওচৰ চুবুৰীয়াৰ লগত সৰু সুৰা কথাতে জামেলাত লিপ্ত হোৱা দেখিবলৈ পোৱা যাব পাৰে। নিবনুৱাসকলৰ কাৰণেও আজিৰ দিনটোৰ কৰ্মপ্ৰাপ্তিৰ যোগ নামি অহা দেখিবলৈ পোৱা যায়। শৰীৰৰ প্ৰতি পাৰিলে বিশেষকৈ আজি অকণমান চকু ৰাখিবলৈ চেষ্টা কৰক। শৰীৰৰ প্ৰতি কেতিয়াও আজি আপোনালোকে অৱজ্ঞা নকৰিব। পিতৃ মাতৃৰ স্বাস্থ্যৰ অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। পতি পত্নীৰ স্বাস্থ্যৰো কোনোবা এজনৰ আজিৰ দিনটোৰ অনুকূলতা দেখিবলৈ পোৱা যাব পাৰে, কিন্তু কোনোবা এজনৰ স্বাস্থ্যৰ হঠাৎ দুৰ্বল হৈ পৰিব পাৰে। সেইকাৰণে নিজৰ স্বাস্থ্যৰ খবৰ নিজেই ৰাখিবলৈ চেষ্টা কৰাটো ভাল। সন্তানৰ কাৰণে আজিৰ দিনটোৰ খুব শুভ বুলি ক'ব পৰা যায়। বন্ধুবৰ্গৰ লগত থাকোঁতেও আজিৰ দিনটোৰ মধ্যম হিচাপে আপোনালোকে পাৰ কৰিবলৈ সক্ষম হ'ব। পাবলগীয়া ধন আদায় কৰাৰ ক্ষেত্ৰত কিছু আজি আপোনালোকে কষ্টকৰ মাজেৰে কটাবলগীয়া হ'ব পাৰে। তাৰ লগে লগে কম বন্ধু বান্ধৱীসকল যিকোনো শুভ কাম যদি আপোনালোকে আৰম্ভ কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে আজিৰ দিনটো আপোনালোকে আৰম্ভ কৰিব পাৰে বা আজিৰ দিনটোৰ শুভ কাম আৰম্ভৰ কাৰণে বাছি ল'ব পাৰে। ইয়াৰ পিছত আহিছোঁ আমি ধনু ৰাশিলৈ। ধনু ৰাশিৰ বন্ধু বান্ধৱীসকলৰ খৰচ পাতি ৰোধ কৰাত যত্ন কৰিবলৈ আজি আপোনালোকে চেষ্টা কৰিব লাগিব। প্ৰাপ্য ধন আদায় কৰাৰ সুযোগ সুবিধা লাভ কৰিব। বিদ্যাৰ্থীসকলৰ কাৰণে আজিৰ দিনটোৰ বেয়া বুলি ক'ব পৰা নাযায়। শিক্ষাগুৰুসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে। প্ৰেমত আজি আপোনালোকৰ বাধা দেখিবলৈ পোৱা যাব। ব্যস্ততা আৰু আজি আপোনালোকৰ ধৈৰ্য ৰাখি যিকোনো কাম কৰিলে সকলো কাম কৰি সম্পূৰ্ণ কৰিব পৰা দেখিবলৈ পোৱা যায়। ঘৰত যিকোনো শুভ কাম আপোনালোকে যদি আধৰুৱাকৈ এৰি থৈছে সেই আধৰুৱা কামটো আজি আপোনালোকে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰাটো ভাল। কৰ্মক্ষেত্ৰত আজি আপোনালোকৰ সৰু সুৰা সমস্যাই দেখা দিব পাৰে যদিও সকলো সমস্যা আজি আপোনালোকে নিজেই নিৰাময় কৰিবলৈ চেষ্টা কৰাটো ভাল। দৈনন্দিন জগতৰ লগত জড়িত বা দৈনন্দিন কৰ্মক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটোৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। পিতৃ মাতৃৰ স্বাস্থ্যৰ হঠাৎ দুৰ্বল হৈ পৰিব পাৰে, সেইকাৰণে তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি পাৰে যদি অকণমান চকু ৰাখিব আৰু তেওঁলোকৰ স্বাস্থ্যৰ বেয়া হৈ যোৱাৰ লগে লগে আজি আপোনালোকৰ মনটো কিছু পৰিমাণে হতাশাত ভোগা দেখিবলৈ পোৱা যাব পাৰে। শত্ৰুৰ পৰাক্ৰম কিছু পৰিমাণে বৃদ্ধি হ'ব পাৰে বা শত্ৰুৱে আজি আপোনাক ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে। ঠিকা কৰা লোকসকলৰ কাৰণে দিনটোৰ বেয়া বুলি ক'ব পৰা নাযায়। ঘৰত কাৰোবাৰ বিয়া বাৰুৰ কথা সুন্দৰভাৱে আজি আপোনালোকে আলোচনা কৰি চাব পাৰে। প্ৰশাসনিক বিষয়াসকলৰ পদোন্নতিৰ আজিৰ দিনটোত আশা কৰিব পৰা যায়। ইয়াৰ পিছতে আহিছোঁ আমি মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ আজিৰ দিনটোৰ কৰ্মে দিনটো উন্নত অনুভৱ কৰা দেখিবলৈ পোৱা যাব পাৰে। কৰ্মব্যস্ততা ব্যক্তিসকলৰ কাৰণে আয় মাত্ৰা আজি বৃদ্ধি পাব। বিদ্যাৰ্থীসকলৰ কাৰণে আজিৰ দিনটো শুভ বুলি ক'ব পৰা যায়। শিক্ষাগুৰুসকলৰ কাৰণে অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। ছুটি ভ্ৰমণ আজি আপোনালোকৰ হ'ব পাৰে। প্ৰেম প্ৰণয়নত উৎসাহ দেখিবলৈ পোৱা যাব পাৰে। ধৰ্মীয় অনুষ্ঠানত যথেষ্ট নিষ্ঠা বৃদ্ধি হ'ব। সন্তানৰ কাৰণে আজিৰ দিনটোৰ সামান্য আপোনালোকৰ চিন্তা হৈ পৰিব পাৰে। খেল ধেমালি কৰা লোকসকলৰ কাৰণে দিনটোৰ অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। ওচৰ চুবুৰীয়াৰ লগতো দিনটো সুন্দৰভাৱে আজি আপোনালোকে অতিবাহিত কৰিব পাৰিব। ৰাজনীতিবিদসকলে আজি অলপ সাৱধানতা অৱলম্বন কৰাটো দৰকাৰ। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত আজিৰ দিনটোৰ মধ্যম বুলি ক'ব পৰা যায়। নতুনকৈ মাটি বাৰী বা সা সম্পত্তি ক্ৰয় কৰিব বিচাৰিলে সুন্দৰভাৱে ক্ৰয় আজি আপোনালোকে কৰিব পাৰে। আনক সহায় কৰি আজি আপোনালোকে সামাজিক ক্ষেত্ৰত সন্মান অৰ্জন কৰা দেখিবলৈ পোৱা যাব পাৰে। ইয়াৰ পিছত আহিছোঁ আমি কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ পুৱাৰ ভাগতকৈ আবেলি ভাগত উন্নত ফল লাভ কৰিব পৰা দেখিবলৈ পোৱা যায়। কৰ্মস্থানতো আজিৰ দিনটো আপোনালোকৰ ভালেই দেখিবলৈ পোৱা যায়। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ শুভ হ'ব। আৰ্থিক ক্ষেত্ৰত উন্নতি দেখিবলৈ পোৱা যাব পাৰে। বিদ্যাত কিছু আশাৰ পথ দেখিবলৈ আজি আপোনালোকক পোৱা যাব।
শৰীৰ মধ্যম বুলি ক'ব পৰা যায়, কিন্তু পিতৃ মাতৃৰ কোনোবা এজনৰ স্বাস্থ্যৰ হঠাৎ বেয়া হৈ পৰিব পাৰে। ভ্ৰমণ কৰিবলৈ চেষ্টা কৰিবলৈ বিচাৰিলে বা ভ্ৰমণ যদি আপোনালোকৰ আছে তেনেহ'লে সুন্দৰভাৱে আজি আপোনালোকে ভ্ৰমণ কৰিব পাৰে। নতুনকৈ ঘৰত মূল্যৱান বস্তু ক্ৰয় কৰিব বিচাৰিলে সুন্দৰভাৱে আজি আপোনালোকে ক্ৰয় কৰিব পাৰিব। চাকৰিয়ালসকলে আজি সুন্দৰভাৱে ঘৰুৱা পৰিৱেশত সময় দি আনন্দিত অনুভৱ কৰা দেখিবলৈ পোৱা যাব পাৰে। বন্ধুবৰ্গৰ লগতো দিনটো আনন্দময় হিচাপে আজি আপোনালোকে পাৰ কৰিব পাৰিব। দাম্পত্য জীৱনত সৰু সুৰা মতানৈক্য দেখিবলৈ পোৱা যাব পাৰে। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত ভাল যোগাযোগৰ সম্ভাৱনা আজি আপোনালোকৰ দেখিবলৈ পোৱা যায়। পুৰণি বন্ধুবৰ্গই আজি আপোনাৰ লগত থাকি বা আপোনাক লগ ধৰি আনন্দিত অনুভৱ কৰিবৰ লগে লগে আপোনাৰো আনন্দিত অনুভৱ কৰা দেখিবলৈ পোৱা যাব পাৰে। ঘৰুৱা পৰিৱেশত সুখ শান্তিৰ মাজেৰে আজিৰ দিনটো সুন্দৰভাৱে অতিবাহিত কৰিব পৰা দেখিবলৈ পোৱা যায়। ইয়াৰ পিছত আহিছে আমি মীন ৰাশিলৈ। মীন ৰাশিৰ বন্ধু বান্ধৱীসকলৰ কৰ্মস্থানত নতুন আনন্দ লাভৰ আশা দেখিবলৈ পোৱা যাব পাৰে। বেংক কৰ্মচাৰীসকলৰ কাৰণে নিজৰ দক্ষতা আজি সুন্দৰভাৱে আপোনালোকে দেখুৱাব পাৰিব। হাতলৈ ধন অহাৰ সুযোগ দেখিবলৈ পোৱা যায়। প্ৰেম প্ৰণয়নত সামৰিক বাধা দেখিবলৈ আজি পোৱা যাব পাৰে। সামাজিক ক্ষেত্ৰত সন্মান অৰ্জন কৰিবলৈ সক্ষম হ'ব। ঘৰত আজি যিকোনো শুভ কাম আপোনালোকে আৰম্ভ কৰিব পাৰে বা ঘৰত আজি আপোনালোকে যদি মাংগলিক অনুষ্ঠানো অনুষ্ঠিত কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে অনুষ্ঠিত কৰিব পাৰিব। পিতৃ মাতৃৰ স্বাস্থ্যৰ অনুকূলতা দেখিবলৈ পোৱা যায়। সন্তানৰ স্বাস্থ্যৰো খুব ভাল হৈ থাকিব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে। বিয়া বাৰুৰ ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ শুভ হিচাপে পাৰ হ'ব। বিদ্যাৰ্থীসকলৰ কাৰণে আজিৰ দিনটোৰ আশাপূৰ্ণ ফল দেখিবলৈ পোৱা যায়। শিক্ষাগুৰুসকলৰ কাৰণে আজিৰ দিনটোৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। খেল ধেমালি কৰা লোকসকলৰ কাৰণেও দিনটোৰ বেয়া বুলি ক'ব পৰা নাযায়। ওচৰ চুবুৰীয়াৰ লগতো দিনটো আনন্দময় হিচাপে আপোনালোকে পাৰ কৰিব পাৰিব। ধৰ্মীয় অনুষ্ঠানত যথেষ্ট নিষ্ঠা বৃদ্ধি দেখিবলৈ আজি আপোনালোকক পোৱা যাব পাৰে। ঘৰত আলহী অতিথিৰ আগমন আজি আপোনালোকৰ হ'ব পাৰে আৰু সেই আগমনৰ ফলত আজি আপোনালোকৰ ঘৰখনত এটা সুন্দৰময় পৰিৱেশ বিৰাজ কৰা দেখিবলৈ পোৱা যাব। হয় বন্ধু বান্ধৱীসকল, আজিৰ দিনটোৰ ৰাশিফল সিদ্ধান্ত ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। তেতিয়াহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ ৰাতিপুৱা 3 বজাত আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ বন্ধু বান্ধৱীসকল।